নমস্কাৰ ফাইনালি সকলোৰ কাৰণে ভাল খবৰ আহি গৈছে ইতিমধ্যে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত 32500 টকা অহাকালি আপোনালোকে লাভ কৰিব আপোনালোকে এই 32500 টকাটো আপোনালোকে কেনেদৰে লাভ কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এবাৰ ঘোষণা কৰিছে যদি আপোনালোকৰ চৰকাৰী ঘৰ আছে আপোনালোকৰ যদি হেইটো টাৰ্গেট লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত আপোনালোকে 32500 টকা আপোনালোকৰ জমা হ'ব অহাকালি এতিয়া আপোনালোকে কোনে এই 32500 টকা পাব আপোনালোকে কেনেদৰে চেক কৰিব আৰু আপোনালোকৰ যেটো লিষ্ট ইতিমধ্যে আহি গৈছে যেটো 3,80,000 মানুহক যেটো ঘৰ প্ৰদান কৰিব হেইটো লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলেহে আপোনালোকে এই টকাটো লাভ কৰিব ইয়াতিয়া কথা হৈছে কি যদি আপোনালোকৰ সেই 3,80,000 মানুহৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলে আপোনালোকে টকা পাবনে না হেতু আপোনালোকে কেনেদৰে জানিব আজি সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম কাৰণ ইয়াত এটা কথা আপোনালোকে জানিব লাগিব কাৰণ ডাইৰেক্ট যেটো বেংক একাউণ্ট আপোনালোকৰ থাকে হেতু বেংক একাউণ্টত আপোনালোকে টকা লাভ নকৰে কাৰণ এনেকুৱা বহুত প্ৰবলেম হয় যেটো চৰকাৰী টকা যেটো প্ৰদান কৰে ইতিমধ্যে কিন্তু সবই টকাটো প্ৰদান কৰে ঠিকই আছে কিন্তু বহুতে তেওঁলোকৰ নিজৰ একাউণ্ট যেটো থাকে হেতু একাউণ্টত তেওঁলোকে লাভ নকৰে বা তেওঁলোকৰ বহুত একাউণ্ট আছে তেওঁলোকৰ হেতু একাউণ্টত টকা নুহুমাই কিয় নুহুমাই আপোনালোকে এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনালোক দেখুৱাম যে আপোনালোকৰ কি প্ৰবলেমৰ কাৰণে আপোনালোকে টকাখিনি নুহুমাই যদি হেতু প্ৰবলেম হৈ আছে তেতিয়া হলে আপোনালোকে ইমিডিয়েটলি আপোনালোকে হেখিনি আপুনি সলিউশন কৰিব লাগিব তেতিয়া হলেহে আপোনালোকে এই চৰকাৰী টকাটো লাভ কৰিব এতিয়া প্ৰথম হৈছে যদি আপোনালোকৰ হেতু ঘৰৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলে প্ৰথমতে আপোনালোকে চেক কৰি চাব লাগিব যে আপোনালোকৰ হেতু সেনকশন হৈছে না নাই হেতু চেক কৰিবলৈ হলে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ যেটো পিএমএ আইডি আছে যেটো ঘৰৰ যেটো আইডি থাকে এই আইডি নম্বৰটো আপোনালোকৰ হাতত থাকিব লাগিব যদি আইডি নম্বৰটো আছে তেতিয়া হলে আপোনালোকে প্ৰথমতে যেটো পিএমএ যেটো সাইড আছে আপোনালোকৰ এই সাইডত আহিব আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ মই বাকি ল্যাপটপ স্ক্ৰিনত আপোনালোক দেখুৱাই আছো আপোনালোকে ভিডিওটো এবাৰ সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ এতিয়া প্ৰথমতে আপোনাৰ ল্যাপটপ স্ক্ৰিনত বাকিখিনি আপোনাক দেখুৱাও যায় আপোনালোকে এটা সম্পূৰ্ণখিনি আপোনালোকে ভালকে চাই লব আপোনালোকৰ কি প্ৰবলেম হৈ আছে নেকি নে আপোনালোকৰ কিবা অসুবিধা হৈছে সাইডত যেতে আহি যাব ইয়াত আহাৰ পিছত সাক প্ৰথমতে আপোনালোকে চাব যেটো ষ্টক হোল্ডাৰ লিখা আছে আপোনালোকে এটো ষ্টক হোল্ডাৰত তলত এতিয়া সক এ আই এ ওয়াই বা পিএমএ ওয়াই জি বেনিফিচিয়ারি লিষ্ট আছে আপোনালোকে এই বেনিফিচিয়ারি এটোত আপোনালোকে ক্লিক কৰি দিব এটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ হাতত যেটো পিএমএ ৰেজিষ্ট্ৰেচন আইডি আছে আপোনালোকে এই ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকে এতে বহাই দিব প্ৰথমতে আপোনালোকক দেখুৱাৰ দৰে আপোনালোকে এনেদৰে আপোনালোকে বহাই দিব যেটো ৰেজিষ্ট্ৰেচন আইডি আছে এএস লিখিব তাৰ পিছত যেটো ৰেজিষ্ট্ৰেচন আইডি আছে আপোনালোকে এতে কপি পেস্ট কৰি দিব ক্যাপচাৰ কোডটো দি প্লে আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত যেতিয়া আপোনাৰ মেইন সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এতে চাব পাৰিব যে আপোনালোকৰ কাৰ নামত আপোনালোকে ঘৰটো আসলে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব তাৰ লগতে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন যেটো আইডি আছে আপোনালোকে এতেও ভালকে চাব পাৰে বা আপোনালোকৰ যেটো জব কাৰ্ড নাম্বাৰ দিয়া হৈ আছে কোনটো জব কাৰ্ড নাম্বাৰ দিয়া হৈ আছে আপোনালোকে হেতু চাব পাৰিব তাৰ পিছত আপোনালোকে যেটো কিস্তি চাওক যেটো প্ৰথম যেটো কিস্তি কিমান টকা দিয়া আছে প্ৰথম এটো ইনষ্টলমেন্ট কিনি আপোনালোকে চাব পাৰিব যে ইনষ্টলমেন্ট যে আপোনালোকৰ প্ৰথম ইনষ্টলমেন্টটো চাওক 32500 টকা আপোনালোকে এতে চাব পাৰিব সেকেন্ড ইনষ্টলমেন্টটো 48750 টকা পাব তাৰ পিছত থাৰ্ড ইনষ্টলমেন্টটো আপোনালোকে 48750 টকা আপোনালোকে এনেকৈ পাব কাৰণ আপোনালোকৰ যেটো পিএমএ আইডি আছে ইয়াত যেতিয়ালৈকে আপোনালোক সেনকশন নহয় তেতিয়ালৈকে আপোনালোকে এটো আপোনালোকে টকা লাভ নকৰে কাৰণ আপোনালোকে যেটো সাক ইয়াত যেটো এডমিনিষ্ট্ৰেটিভ সেনকশন নাম্বাৰ আছে আপোনালোকে এতে চাব লাগিব যে আপোনালোকৰ সেনকশন হৈছে না নাই যদি আপোনালোকে সেনকশন হৈছে তেতিয়া হলে জানিব তেতিয়া হলেহে আপোনালোকৰ যেটো চৰকাৰী ঘৰৰ যেটো টকা প্ৰদান কৰিব অহাকালি 32500 টকা তেতিয়া হলে আপোনালোকে লাভ কৰিব আপোনালোকে হেইদৰে যেতিয়া টকাটো যেতিয়া আপোনালোকে প্ৰদান কৰিব 32500 টকা তেতিয়া হলে সাক ইয়াত লিখা আছে সব ডিবিডি অৰ্থাৎ আধাৰ বেচ আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে যেটো আধাৰ কাৰ্ডৰ লগত যেটো আপোনালোকৰ বেংক একাউণ্ট লিংক হৈ আছে আপোনালোকে হেতু বেংক একাউণ্টক আগতে মই এই কথাটো উল্লেখ কৰিছিলো যে যেটো বেংক একাউণ্ট আপোনালোকৰ দিয়া হৈ আছে হেতু বেংক একাউণ্টত ডাইৰেক্ট আপোনালোকে টকাটো লাভ নকৰে কাৰণ আপোনালোকৰ যেটো বেংক একাউণ্ট আছে হেতু লগত যেতে আধাৰ কাৰ্ডটো যেটো লিংক থাকিব বা ডিবিডি লিংক থাকিব হেতুতে আপোনালোকে টকাটো লাভ কৰিব এতিয়া সক আপোনালোকে ডিবিডি লিংকটো কেনেদৰে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ডিবিডি আছে নে নাই বা ইনএক্টিভ হৈ আছে নেকি বা কিবা প্ৰবলেম হৈ আছে নেকি আপোনালোকৰ আধাৰ কাৰ্ডত
যদি কিবা প্ৰব্লেম হৈ থাকে ইনএক্টিভ হৈ থাকে তেতিয়াহ'লে আপোনালোক যিটো টকাটো যিটো প্ৰদান কৰে সেই টকাটো আপোনালোকে কেতিয়াও লাভ নকৰে গতিকে সেইটো আপোনালোকে চেক কৰিবলৈ একদম ইজি প্ৰচেছ হয় আপোনালোকে চাব পাৰিব সহজে আপোনালোকে চেক কৰি চাব পাৰিব যে আপোনালোকৰ হাতত থকা যিটো মোবাইল আছে মোবাইলটোতে আপোনালোকে চেক কৰি চাব পাৰিব যে আপোনালোকৰ ডিভিডি আছে নে নাই কোনটো একাউণ্টত আপোনাৰ লিংক হৈ আছে কোনটো একাউণ্টত আপোনাৰ টকাটো লাভ কৰিব যিখিনি চৰকাৰী পইচা দিয়ে সেইখিনি আপোনালোকে কোনটো একাউণ্টত লাভ কৰিব সেইটোৰ কাৰণে আপোনালোকে এম আধাৰ এটা আপোনালোকে ইনষ্টল কৰি ল'ব পে ষ্টৰত গৈ আপোনালোকে এম আধাৰ চাৰ্চ কৰিলে আপোনালোকে পাই যাব এম আধাৰটো আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত সেইটো আপোনালোকে ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত যেতিয়া আপোনালোকে চাব চেক ৰিকুৱেষ্ট বুলি আছে আপোনালোকে চেক ৰিকুৱেষ্ট ষ্টেটাছ আছে ইয়াত চাওক আপোনালোকে বেংক সেন্ডিং ষ্টেটাছ বুলি লিখা আছে আপোনালোকে চাব এই বেংক সেন্ডিং ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো দি দিব আধাৰ নাম্বাৰটো দিয়াৰ পিছত যিটো OTP আছে আপোনালোকে চাব OTPটো যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো দিয়াৰ পিছত আপুনি OTP ৰিকুৱেষ্ট কৰি দিব তেতিয়া OTPটো আহিব OTP আহাৰ পিছত আপুনি OTPটো সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনালোকে চাব ইয়াত আপোনালোকৰ কোনটো বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে বা ডিভিডি লিংক হৈ আছে হেতু ইয়াতে আপোনালোকে শো কৰিব যদি আপোনালোকে দেখা পায় যেতিয়া আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকৰ যেটো বেংক একাউণ্ট ইয়াত শো কৰি আছে তাৰ তলত যেটো চাব আপোনালোকে এক্টিভ লিখা আছে যদি এক্টিভ লিখা আছে তেতিয়াহলে আপোনালোকৰ আৰু কোনো প্ৰবলেম নাই যেটো চৰকাৰী পইচা হক বা অন্যান্য যেটো পইচাই দিয়ে যেটো আধাৰ কাৰ্ডৰ জৰিয়তে বা ডিভিডিৰ জৰিয়তে তেতিয়াহলে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ ইনএক্টিভ হৈ থাকে কিবা কাৰণে যদি আপোনালোকৰ চাব যদি ইনএক্টিভ হৈ থাকে তেতিয়াহলে আপোনালোকে নতুনকে আপোনালোকে হয়তো বেংক একাউণ্ট খুলিব লাগিব বা আপোনালোকে আধাৰ কাৰ্ডটো আপডেট দিব লাগিব তেতিয়া হলেহে আপোনাৰ যেটো ইনএক্টিভ হৈ আছে তেতিয়া ঠিক হ'ব তেতিয়াহে আপোনালোকৰ যেটো ডিভিডিৰ দ্বাৰা যেটো টকাটো প্ৰদান কৰে বা যেটো আধাৰ কাৰ্ডৰ দ্বাৰা যেটো টকাটো প্ৰদান কৰে হেতু আপোনালোকে লাভ কৰিব ইনএক্টিভ হয় মানে যেতিয়া আপোনালোকে আধাৰ কাৰ্ডটো যদি লিংক কৰে আধাৰ কাৰ্ডটো লিংক থাকিব পাৰে কিন্তু ডিভিডি লিংকটো না থাকে আৰু হেতু আপোনালোকে আৰু এটা ইজি প্ৰচেছ আছে যদি এনেকুৱা প্ৰবলেম হৈ আছে ইনএক্টিভ হৈ আছে তেতিয়াহলে আপোনালোকে ডাইৰেক্ট আপোনালোকে লিংক কৰিব পাৰিব আপুনি কোনো বেংকত যাব নালাগে আপোনালোকে ঘৰতে বহি আপোনালোকৰ হাতত যদি মোবাইল আছে বা ল্যাপটপ কম্পিউটাৰ আছে ইয়াতো আপোনালোকে লিংক কৰিব পাৰে কাৰণ আপোনালোকৰ আধাৰ লিংক থাকিব পাৰে বহুত একাউণ্ট থাকে কিন্তু হেতু একাউণ্টত যদি আপোনালোকৰ ডিভিডি লিংক না থাকে বা আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে কাৰণ এটা একাউণ্টত যদি ডিভিডি থাকে এই একাউণ্টটো কিবা কাৰণে যদি আপোনাৰ ক্লোজ হৈ থাকে বা কেৱাইসি লাগি থাকে তেতিয়াহলে আপোনালোকে টকাটো উঠাব নোৱাৰিব গতিকে তেনেকুৱা যদি প্ৰবলেম হৈ আছে তেতিয়াহলে যদি আপোনালোকে বেলেগ একাউণ্টত যদি ডিভিডি লিংক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে অনলাইনত আপুনি এটো কৰিব পাৰে হেতু অনলাইনত কৰিবলৈ হলে আপোনালোকে NPCI যেটো অপচন আছে চাব আপোনালোকে যেটো ওয়েবসাইট আছে NPCI এটো ওয়েবসাইটত আহি পলে আপোনালোকে নিজে আপোনালোকে এটো লিংক কৰি লব পাৰিব কাৰণ মই আগৰ ভিডিওত এই বিষয়ে আগৰ ভিডিওত মই উল্লেখ কৰি থৈছো কাৰণ নহলে ভিডিওটো বহুত দীঘল হৈ যাব আগৰ ভিডিওত সম্পূৰ্ণকৈ ডিটেইলছ আছে আপোনালোকে ফ্ৰীতে সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে এটো সাইডত আহি পলে আপোনালোকে লিংক কৰিব পাৰিব হেতু কেনেদৰে লিংক কৰিব লাগে হেতু দিয়া হৈছে আপোনালোকে হেতু ভিডিও মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চাই লব ইয়াৰ পিছতো যদি আপোনালোকে আধাৰ কাৰ্ডৰ বিষয়ে বা আপোনালোকৰ বেংক একাউণ্টত কিবা প্ৰবলেম হৈ আছে বা আপোনালোকৰ পিএমএ ঘৰৰ যদি টকা লাভ কৰা নাই বা অন্যান্য কিবা প্ৰবলেম পাই আছে আপোনালোকে ভিডিওত কমেন্ট কৰিব আপোনালোকৰ সকলো সলিউশন কৰিবলৈ মই চেষ্টা কৰিম